পুলিচে মোক জনোৱা মতে অৱশ্যে আনুষ্ঠানিক ফৰেনচিকৰ কাম চলি আছে। পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়ে ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে। পুলিচৰ অনুসন্ধান মই বহুত কমেণ্ট দিয়াটো উচিত নহয়। পাৰিপাৰ্শ্বিক বা পৰিৱেশগত ইনকুৱাৰী হৈছে, চাৰ্কামটেঞ্চিয়েল ইনকুৱাৰী হৈছে। সেই গোটেই ইনকুৱাৰীখিনি যদি দেখা যায় তেতিয়াহ'লে ই এক প্ৰকাৰ 90% আমি কনফাৰ্ম বুলি ক'ব পাৰোঁ যে মৃতদেহটো সুনীল গগৈৰ নহয়। CM ছাৰে যিটো কৈছে, আজি ইমান দিনে তেওঁ একো বক্তব্য শুনা নাছিলোঁ। আজি শুনি আচৰিত হৈছোঁ। ইমান তৎক্ষণাত 90% জাহাংগীৰৰ বুলি ক'ব পাৰিছে। যদি জাহাংগীৰৰ বুলি ক'বই পাৰিছে, সুনীল গগৈ ক'ত আছে তেওঁলোকে এতিয়ালৈকে উলিওৱাত কিয় ব্যৰ্থ হৈছে? সেইটো কাৰণে যদি তেওঁলোকে 90%ই গম পাইছে, সেইটো কাৰণে মই CM ছাৰক অনুৰোধ জনাইছোঁ যে সুনীল গগৈ মৃতদেহেই হওক বা জীৱিতই হওক সোনকালে আমাক উলিয়াই দিব লাগে। কিন্তু এইটো হ'ল পুলিচৰ এংচ লাগিব। CFL হায়দৰাবাদে অহা কালি বা পৰহি ৰিপৰ্টটো দিব। তেওঁৰ আমি DNA চেম্পল লৈছোঁ আৰু সুনীল গগৈৰো তেওঁৰ যিখিনি যাৱতীয় পৰীক্ষাৰ কাৰণে সমল ল'ব লাগে সেইখিনি লোৱা হৈছে। আৰু একেবাৰে নুই কৰিব নোৱাৰি যে মৃতদেহটো শ্ৰমিকজনৰ নহয় বুলি। গতিকে এটা হত্যাৰো গোচৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা লাইনলৈকে ইনকুৱাৰীটো গৈ আছে। কিন্তু আজি আপুনি একো স্পষ্টকৈ এইকাৰণে ক'ব নোৱাৰে, কাৰণ আমি যদি কিবা এটা কথা কওঁ এইটো ৰাইজে প্ৰমাণ সুধিব। আমাৰ লগত প্ৰমাণ নাই, এইটো পুলিচৰ অবজাৰভেশ্যন, ময়ো দেখা নাই। গতিকে আমি অন্ততঃ মঙল বুধবাৰলৈকে ৰখিব লাগে। মঙল বুধবাৰলৈকে CFL হায়দৰাবাদৰ পৰা এইটো ফৰেনচিক ৰিপৰ্ট দিছোঁ। DNA টেষ্টৰ ৰিজাল্ট আহি যাব। তেতিয়া আমি এটা সম্পূৰ্ণভাৱে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম। কিন্তু এনেকুৱাও হ'ব পাৰে যে নহয়, এইটো সুনীল গগৈৰে মৃতদেহ হয়। গতিকে মই আগতে কৈছোঁ যে মোৰ বক্তব্যখিনি 100% সত্য বুলি ধৰিব নালাগে, কাৰণ এইটো পুলিচৰ এটা অবজাৰভেশ্যন। 2-3টা দিন অপেক্ষা কৰাটো উচিত। হয়, তেওঁলোকে এজন দলীয় কৰ্মীক এনেকুৱা অৱস্থা এটা হওঁতো CM ছাৰে ইমান দিনে মাত মতা নাছিলে। কিন্তু আজি এইখিনি কথা শুনি মোৰ অনুভৱ হৈছে কেছটো তেওঁলোকে বেলেগ কিবা ফাললৈ নিবলৈ বিচাৰিছে নেকি। মোৰ তেনেকুৱা অলপ সন্দেহ হৈছে। যিয়ে নহওক, তেওঁলোকে মোক শুদ্ধ বিচাৰটো দিয়ক, মই তাকে বিচাৰোঁ। মোক এতিয়া মুঠতে ন্যায় লাগে, আৰু যদি সুনীল গগৈ নহয়, সুনীল গগৈক উলিয়াই আনি দিব লাগে। সন্দেহটো হৈছে কাৰণ কেলৈ আমি সৰু সুৰা মানুহ, আমাৰ কথাবোৰৰ কোনো মূল্য নাথাকে, আমাৰ দুখ সুখৰ কোনো মূল্য নাথাকে। গতিকে তেওঁলোকে সেইবিলাকৰ মূল্য বুজিও নাপায়। সেইটো কাৰণে মোক মানুহজনক উলিয়াই দিব লাগে। মোৰ কথা হ'ল সেইটোৱে।